আজি ৭-৮-২০২৪ বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, স্মৃতিৰ যাত্ৰাৰ দ্বাৰাই তোমালোকৰ উপাৰ্জন জমা হয়। তোমালোক লোকচানৰ পৰা লাভত আহি যোৱা, বিশ্বৰ মালিক হৈ যোৱা। প্ৰশ্ন: সৎসংগই উদ্ধাৰ কৰে, কুসংগই ডুবায়। ইয়াৰ অৰ্থ কি? উত্তৰ: যেতিয়া তোমালোক সন্তানসকলে সত্যৰ সংগ অৰ্থাৎ পিতাৰ সংগ পোৱা, তেতিয়া তোমালোকৰ আৰোহণ কলা হৈ যায়। ৰাৱণৰ সংগ হৈছে কুসংগ। ৰাৱণৰ সংগত তোমালোক অৱনমিত হোৱা, অৰ্থাৎ ৰাৱণে তোমালোকক ডুবাই দিয়ে। পিতাই পাৰলৈ লৈ যায়। পিতাৰো চমৎকাৰ যে ছেকেণ্ডত এনেকুৱা সংগ দিয়ে, যাৰ দ্বাৰা তোমালোকৰ সদ্গতি হৈ যায়। সেইকাৰণে তেওঁক যাদুকৰ বুলিও কোৱা হয়। ওম শান্তি। সন্তানসকল স্মৃতিত বহি আছিল। ইয়াক স্মৃতিৰ যাত্ৰা বুলি কোৱা হয়। পিতাই কয়, যোগ শব্দটি ব্যৱহাৰ নকৰিবা, পিতাক স্মৰণ কৰা। তেওঁ হৈছে আত্মাসকলৰ পিতা, পৰম পিতা পতিত পাৱন। সেই পতিত পাৱনজনকেই স্মৰণ কৰিব লাগে। পিতাই কয়, দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি একমাত্ৰ পিতাক স্মৰণ কৰা। এনেকৈ কোৱা যে, হয়, তোমাৰ মৃত্যু হ'ল মানে জগতখন তোমাৰ বাবে মৰি গ'ল। দেহ সহিত দেহৰ যি সম্বন্ধ আদি দেখিবলৈ পোৱা যায়, সেয়া স্মৃতিলৈ নানিবা। একমাত্ৰ পিতাকহে স্মৰণ কৰিবা, তেতিয়া তোমালোকৰ পাপ দগ্ধ হৈ যাব। তোমালোক জন্ম-জন্মান্তৰৰ পাপ আত্মা নোহোৱা জানো? এইখন হয়েই পাপ আত্মাৰ জগত। সত্যযুগ হৈছে পুণ্য আত্মাৰ জগত। এতিয়া সকলো পাপ মোচন হৈ পুণ্য কেনেকৈ জমা হ'ব? পিতাৰ স্মৃতিৰেই জমা হ'ব। আত্মাত মন বুদ্ধি নাই জানো? গতিকে আত্মাই বুদ্ধিৰে স্মৰণ কৰিব লাগে। পিতাই কয়, তোমালোকৰ যি মিত্ৰ সম্বন্ধীয় আছে, সেই সকলোকে পাহৰি যোৱা। সেই সকলোৱে ইজনে সিজনক সুখ দিয়ে। এটা পাপ হৈছে কাম কটাৰী চলোৱা। আনটো পাপ আকৌ কি কৰে? যিজন পিতা সকলোৰে সদ্গতিদাতা, সন্তানসকলক বেহদৰ অৰ্থাৎ সীমাহীন সুখ দিয়ে, অৰ্থাৎ স্বৰ্গৰ মালিক কৰি তোলে, তেওঁক সৰ্বব্যাপী বুলি কৈ দিয়ে। এইখন হৈছে পাঠশালা। তোমালোক আহিছা এয়া পঢ়িবলৈ। এই লক্ষ্মী নাৰায়ণ হৈছে তোমালোকৰ লক্ষ্য উদ্দেশ্য। অন্য কোনেও এনেকৈ ক'ব নোৱাৰে। তোমালোকে জানা যে এতিয়া আমি পবিত্ৰ হৈ পবিত্ৰ সৃষ্টিৰ মালিক হ'ব লাগে। আমিয়ে বিশ্বৰ মালিক আছিলোঁ। পুৰা ৫,০০০ বছৰ হ'ল দেৱী-দেৱতাসকল বিশ্বৰ মালিক নহয় জানো? কিমান উচ্চ পদ! নিশ্চয় পিতায়ে এনেকুৱা কৰি তুলিব। পিতাকেই পৰমাত্মা বুলি কোৱা হয়। তেওঁৰ আচল নাম হৈছে শিৱ। আকৌ বহুত নাম ৰাখি দিছে। যেনেকৈ মুম্বাইত এতিয়া মুম্বাইত বাবুলনাথৰ মন্দিৰ আছে, অৰ্থাৎ কাঁইটৰ জংঘলক ফুলৰ বাগিচা কৰি তোলোতা। নহ'লেতো তেওঁৰ আচল নাম এটাই, সেয়া হৈছে শিৱ। তেওঁ এওঁৰ শৰীৰত প্ৰৱেশ কৰিলেও তেওঁৰ নাম শিৱ। তোমালোকে এই ব্ৰহ্মাক স্মৰণ কৰিব নালাগে। এওঁতো দেহধাৰী। তোমালোকে বিদেহীক স্মৰণ কৰিব লাগে। তোমালোক আত্মাসকল পতিত হৈ গৈছা, এতিয়া পাৱন হ'ব লাগে। এনেকৈ কয়ও। মহান আত্মা, পাপ আত্মা, মহান পৰমাত্মা বুলি নকয়। নিজক পৰমাত্মা বা ঈশ্বৰ বুলিও কোনেও ক'ব নোৱাৰে। কয়ও মহাত্মা, পবিত্ৰ আত্মা। সন্ন্যাসীয়ে সন্ন্যাস কৰে, সেইবাবে পবিত্ৰ আত্মা। পিতাই বুজাইছে যে তেওঁলোকেও পুনৰ্জন্ম লয়। দেহধাৰীয়ে পুনৰ্জন্ম নিশ্চয় ল'বলগীয়া হয়। বিকাৰেৰে জন্ম লৈ পুনৰ যেতিয়া বয়স্ক হৈ যায়, তেতিয়া সন্ন্যাস লয়।
দেৱতাসকলেতো এনেকুৱা নকৰে। তেওঁলোক হৈছে সৰ্বদা পবিত্ৰ। পিতাই এতিয়া তোমালোকক আসুৰিকৰ পৰা দৈৱী কৰি তোলে। দৈৱী গুণ ধাৰণ কৰিলে দৈৱী সম্প্ৰদায়ৰ হবা। দৈৱী সম্প্ৰদায় থাকে সত্য যুগত, আসুৰী সম্প্ৰদায় থাকে কলি যুগত। এতিয়া হৈছে সংগম যুগ। এতিয়া তোমালোকে পিতাক পাইছা। পিতাই কয়, এতিয়া তোমালোকে পুনৰ দৈৱী সম্প্ৰদায় নিশ্চয় হ'ব লাগে। তোমালোক ইয়ালৈ আহিছাই দৈৱী সম্প্ৰদায় হ'বলৈ। যিসকল দৈৱী সম্প্ৰদায়ৰ তেওঁলোকৰ অথাহ সুখ থাকে। এইখন সৃষ্টিক হিংসক বুলি কোৱা হয়। দেৱতাসকল হৈছে অহিংসক। পিতাই কয়, মৰমৰ আত্মিক সন্তানসকল, পিতাক স্মৰণ কৰা। তোমালোকৰ যিসকল গুৰু আছে তেওঁলোকো সকলো দেহধাৰী। এতিয়া তোমালোক আত্মাসকলে পৰমাত্মা পিতাক স্মৰণ কৰিব লাগে। সুখ তেতিয়া পাবা যেতিয়া তোমালোক পুণ্য আত্মা হবাগৈ। 84 জন্মৰ পাছতহে তোমালোকে পাপ আত্মা হৈ যোৱা। এতিয়া তোমালোকে পুণ্য জমা কৰা, যোগ বলৰ দ্বাৰা পাপ নাশ কৰা। এই স্মৃতিৰ যাত্ৰাৰ দ্বাৰাই তোমালোকে বিশ্বৰ মালিক হোৱাগৈ। তোমালোক সঁচাকৈয়ে বিশ্বৰ মালিক আছিলা। সেয়া আকৌ কলৈ গ'ল? সেয়াও পিতাইহে শুনায়। তোমালোকে 84 জন্ম ল'লা, সূৰ্যবংশী চন্দ্ৰবংশী হ'লা। কোৱাও হয় ভক্তিৰ ফল ভগৱানে দিয়ে। ভগৱান বুলি কোনো দেহধাৰীক কোৱা নহয়। তেওঁ হয়েই নিৰাকাৰ শিৱ। তেওঁৰেই শিৱৰাত্ৰি পালন কৰা হয়। তেন্তে নিশ্চয় আহে নহয় জানো? কিন্তু কয়, মই তোমালোকৰ দৰে জন্ম নলওঁ। মই শৰীৰ লোণত ল'বলগীয়া হয়। মোৰ নিজৰ শৰীৰ নাই। যদি থাকিলেহেঁতেন তাৰ নামো থাকিলেহেঁতেন। ব্ৰহ্মা নামটো এওঁৰ নিজৰ। এওঁ সন্ন্যাস কৰিলে, তেতিয়া ব্ৰহ্মা নাম ৰখা হ'ল। তোমালোক হৈছা ব্ৰহ্মা কুমাৰ কুমাৰী। নহ'লে ব্ৰহ্মা ক'ৰ পৰা আহিল? ব্ৰহ্মা হৈছে শিৱৰ সন্তান। শিৱ বাবাই নিজৰ সন্তান ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰি তোমালোকক জ্ঞান দিয়ে। ব্ৰহ্মা বিষ্ণু শংকৰো তেওঁৰেই সন্তান। নিৰাকাৰ পিতাৰ সকলো সন্তান নিৰাকাৰ। আত্মাসকল ইয়ালৈ আহি শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে। পিতাই কয়, মই আহোঁৱেই পতিতক পাৱন কৰি তুলিবলৈ। মই এই শৰীৰ লোণত লওঁ। শিৱ ভগৱান উবাচ নহয় জানো? শ্ৰীকৃষ্ণটো ভগৱান বুলি ক'ব নোৱাৰি। ভগৱানটো এজনেই। শ্ৰীকৃষ্ণৰ মহিমাই ভিন্ন। প্ৰথম নম্বৰৰ দেৱতা হৈছে ৰাধাকৃষ্ণ, যি স্বয়ম্বৰৰ পাছত পুনৰ লক্ষ্মীনাৰায়ণ হয়। কিন্তু এইটো কোনেও নাজানে। ৰাধাকৃষ্ণৰ বিষয়ে কোনেও নাজানে। তেওঁলোক আকৌ কলৈ গুচি যায়? ৰাধাকৃষ্ণই স্বয়ম্বৰৰ পাছত পুনৰ লক্ষ্মীনাৰায়ণ হয়। দুয়ো বেলেগ বেলেগ মহাৰজাৰ সন্তান হয়। তাত অপবিত্ৰতাৰ নাম নাই, কিয়নো 5 বিকাৰৰূপী ৰাৱণেই নাই। হৈছেই ৰামৰাজ্য। এতিয়া পিতাই আত্মাসকলক কয় যে মোক স্মৰণ কৰা, তেন্তে তোমালোকৰ পাপ খণ্ডন হৈ যাব। তোমালোক শত্ৰুপ্ৰধান আছিলা, এতিয়া তমোপ্ৰধান হৈ গ'লা। লোকচান হৈ গ'ল। গতিকে পুনৰ জমা কৰিব লাগে। ভগৱানক বেপাৰী বুলিও কোৱা হয়। কোনোবা বিৰলজনেহে তেওঁৰ লগত বেপাৰ কৰিব। তেওঁক যাদুকৰ বুলিও কোৱা হয়। চমৎকাৰ কৰে, যিয়ে গোটেই সৃষ্টিৰ সদ্গতি কৰে। সকলোকে জীৱন মুক্তি দিয়ে। যাদুৰ খেল নহয় জানো? মনুষ্যই মনুষ্যক দিব নোৱাৰে। তোমালোকে 63 জন্ম ভক্তি কৰি আহিছা। এই ভক্তিৰ দ্বাৰা কোনোবাই সদ্গতি পাইছেনে? কোনোবা আছেনে যিয়ে সদ্গতি দিব? থাকিবই নোৱাৰে। এজনো উভতি যাব নোৱাৰে। বেহদৰ পিতাহে আহি সকলোকে উভতাই লৈ যায়। কলি যুগত অনেক ৰজা আছে।
তাত তোমালোক অতি কম সংখ্যকেই ৰাজ্য কৰা। বাকী সকলো আত্মা মুক্তিত গুচি যায়। তোমালোক মুক্তিধাম হৈ জীৱন মুক্তিত যোৱা। এই চক্ৰ ঘূৰিয়েই থাকে। এতিয়া তোমালোক আত্মাসকলৰ এই সৃষ্টিচক্ৰৰ ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ দৰ্শন হৈছে। তোমালোকেই এই জ্ঞানৰ দ্বাৰা নৰৰ পৰা নাৰায়ণ হোৱাগৈ। দেৱতাসকলৰ ৰাজধানী স্থাপনা হৈ গ'লে তাৰ পাছত তোমালোকক জ্ঞানৰ প্ৰয়োজন নাথাকিব। ভক্তসকলক ভগৱানে আধা কল্প সুখৰ ফল দিলে। আকৌ ৰাৱণ ৰাজ্যত দুখৰ আৰম্ভণি হয়। লাহে লাহে চিৰি নামে। তোমালোক সত্যযুগত থাকিলেও দিন বাগৰাৰ লগে লগে চিৰি নামিবলগীয়া হয়। তোমালোকে 16 কলা সম্পূৰ্ণ হৈ যোৱা পিছত চিৰি নামিয়েই থাকা। ছেকেণ্ডৰ পাছত ছেকেণ্ড টিক টিক সময় বাগৰি গৈ থাকে, নামিয়েই গৈ থাকে। সময় বাগৰি বাগৰি এই ঠাইত আহি উপনীত হৈছাহি। তাতো এনেকৈয়ে সময় বাগৰি গৈ থাকিব। আমি একেবাৰে ততালিকে চিৰি আৰোহণ কৰোঁ, আকৌ ওকণিৰ সদৃশ ধীৰ গতিৰে চিৰি নামো। পিতাই কয়, মই সকলোৰে সদ্গতি কৰোঁতা। মনুষ্যই মনুষ্যৰ সদ্গতি কৰিব নোৱাৰে, কিয়নো তেওঁলোক বিকাৰেৰে জন্মে পতিত হয়। বাস্তৱত শ্ৰীকৃষ্ণকহে প্ৰকৃত মহাত্মা বুলি ক'ব পাৰি। এই মহাত্মা লোকসকলতো তথাপিও বিকাৰৰেই জন্ম লয়, আকৌ সন্ন্যাস লয়। তেওঁলোকেতো হৈছে দেৱতা। দেৱতাসকলতো সৰ্বদা পবিত্ৰ। তেওঁলোকৰ কোনো বিকাৰ নাথাকে। তাকেই কোৱা হয় নিৰ্বিকাৰী সৃষ্টি। ইয়াক কোৱা হয় বিকাৰী সৃষ্টি। কোনো পবিত্ৰতা নাই। চাল চলন কিমান বেয়া। দেৱতাসকলৰ চাল চলনটো বহুত ভাল হয়। সকলোৱে তেওঁলোকক নমন কৰে। তেওঁলোকৰ চৰিত্ৰ ভাল, সেইবাবেইতো অপবিত্ৰ মনুষ্যই সেই পবিত্ৰ দেৱতাসকলৰ আগত মূৰ দোৱায়। এতিয়াতো কাজিয়া পেচাল কি যে লাগি থাকে, বহুত হুলস্থুল। এতিয়াতো থাকিবলৈও ঠাই নাই। বিচাৰে যাতে মনুষ্য কম হয়, কিন্তু এয়াতো পিতাৰহে কাম। সত্যযুগত বহুত কম মনুষ্য থাকে। ইমানবোৰ শৰীৰ জ্বলি যায়, বাকী সকলো আত্মা নিজৰ মৰমৰ ঘৰলৈ গুচি যায়। শাস্তিটো ক্ৰমানুসৰি নিশ্চয় ভোগে। যিয়ে পুৰা পুৰুষাৰ্থ কৰি বিজয়ৰ মালাৰ মণি হয়, তেওঁলোক শাস্তিৰ পৰা ৰক্ষা পৰে। মালা এগৰাকীৰেতো নহয়, যিয়ে তেওঁলোকক এনেকুৱা কৰি তুলিলে। তেওঁ হৈছে ফুল, তাৰ পাছত হৈছে মেৰু, প্ৰভৃতি মাৰ্গ নহয় জানো? গতিকে যোৰাৰ মালা হয়, একক মালা নহয়। সন্ন্যাসীসকলৰ মালা নাথাকে। তেওঁলোক হৈছে নিবৃত্তি মাৰ্গৰ। তেওঁলোকে প্ৰবৃত্তি মাৰ্গৰ লোকসকলক জ্ঞান দিব নোৱাৰে। পবিত্ৰ হ'বৰ কাৰণে তেওঁলোকৰ হৈছে সদৰ সন্ন্যাস। তেওঁলোক হৈছে হঠযোগী। এয়া হৈছে ৰাজযোগ। ৰাজ্য প্ৰাপ্ত কৰিবৰ কাৰণে পিতাই তোমালোকক এই ৰাজযোগ শিকায়। পিতা প্ৰত্যেক 5000 বছৰ পাছত আহে। আধা কল্প তোমালোকে সুখত ৰাজত্ব কৰা, আকৌ ৰাৱণ ৰাজ্যত লাহে লাহে তোমালোক দুখী হৈ যোৱা। ইয়াক কোৱা হয় সুখ দুখৰ খেল। তোমালোক পাণ্ডৱসকলক বিজয়ী কৰায়। এতিয়া তোমালোক হৈছা পাণ্ডা। ঘৰলৈ যাবৰ কাৰণে যাত্ৰা কৰোৱা। সেই যাত্ৰাটো মনুষ্যই জন্ম জন্মান্তৰ কৰি আহিছে। এতিয়া তোমালোকৰ যাত্ৰা হৈছে ঘৰলৈ যাবৰ কাৰণে। পিতা আহি সকলোকে মুক্তি জীৱন মুক্তিৰ ৰাস্তা দেখুৱায়। তোমালোক জীৱন মুক্তিত আৰু বাকী সকলো মুক্তিত গুচি যাব। হাহাকাৰৰ পাছত আকৌ জয় জয়কাৰ হৈ যায়। এতিয়া হৈছে কলিযুগৰ অন্ত। বিপদটো বহুত আহিবলগীয়া আছে। তেতিয়া সেই সময়ত তোমালোক স্মৃতিৰ যাত্ৰাত থাকিব নোৱাৰিবা, কিয়নো হুলস্থুল বহুত হৈ যাব। সেয়েহে পিতাই কয়,
এতিয়া স্মৃতিৰ যাত্ৰা বঢ়াই গৈ থাকা, তেতিয়া পাপ ভস্ম হৈ যাব, আকৌ জমাও কৰা। শতপ্ৰধানটো হোৱা পিতাই কয়, মই প্ৰত্যেক কল্পৰ পুৰুষোত্তম সংগম যুগত আহোঁ। এয়াতো বহুত সৰু ব্ৰাহ্মণসকলৰ যুগ। ব্ৰাহ্মণৰ চিহ্ন হৈছে টিকনি। ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এই চক্ৰ ঘূৰিয়েই থাকে। ব্ৰাহ্মণৰ বহুত সৰু কুল। এই সৰু যুগত পিতা আহি তোমালোকক পঢ়ায়। তোমালোক সন্তানো হোৱা, বিদ্যাৰ্থীও হোৱা আৰু অনুগামীও হোৱা। এজনৰেই হোৱা। এনেকুৱা কোনো মনুষ্য নাই যি পিতাও হয়, শিক্ষা দিওঁতা শিক্ষকো হয়, সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান দিওঁতাও হয়, আকৌ লগত লৈও যাব। এনেকুৱা কোনো মনুষ্য থাকিব নোৱাৰে। এই কথাবোৰ এতিয়া তোমালোকে বুজি পোৱা। সত্য যুগত প্ৰথমে বৃক্ষ বহুত সৰু হয়। বাকী সকলো শান্তিধামলৈ গুচি যায়। পিতাক সকলোৰে সদ্গতিদাতা বুলি কোৱা হয়। পিতাক আহ্বান কৰে, হে পতিত পাৱন বাবা আহা। আনফালে আকৌ কয়, পৰমাত্মা কুকুৰ মেকুৰী পাথৰ শিলগুটি সকলোতে আছে। বেসদৰ পিতাৰ অপকাৰ কৰে। পিতা যিয়েই বিশ্বৰ মালিক কৰি তোলে, তেওঁৰ অপযশ কৰে। ইয়াকে কোৱা হয় ৰাৱণৰ সংগৰ দোষ। সত্যৰ সংগই উদ্ধাৰ কৰে, কুসংগই ডুবায়। ৰাৱণৰ ৰাজ্য আৰম্ভ হোৱাৰ লগে লগে তোমালোক অৱনমিত হ'ব আৰম্ভ কৰা। পিতা আহি তোমালোকক আৰোহণ কলাত লৈ যায়। পিতা আহি মনুষ্যক দেৱতা কৰি তোলে। সেইকাৰণে সকলোৰে কল্যাণ হৈ যায়। এতিয়াতো সকলো ইয়াতে আছে। বাকী যিসকল আছে তেওঁলোক আহি থাকে। যেতিয়ালৈকে নিৰাকাৰী সৃষ্টিৰ পৰা সকলো আত্মা আহি নাযায়, তেতিয়ালৈকে তোমালোক পৰীক্ষাটো ক্ৰমান্বয়ে উত্তীৰ্ণ হৈ গৈ থাকিবা। ইয়াক কোৱা হয় আত্মিক কলেজ। আত্মিক পিতাই আত্মিক সন্তানসকলক পঢ়াবলৈ আহে। ৰাৱণৰ ৰাজ্য আৰম্ভ হোৱাৰ লগে লগে দেহ ত্যাগ কৰি অপবিত্ৰ ৰজা হলা আৰু পবিত্ৰ দেৱতাসকলৰ আগত মূৰ দোৱাবলৈ আৰম্ভ কৰিলা। আত্মাহে পতিত অথবা পাৱন হয়। আত্মা পতিত হ'লে শৰীৰো পতিত পোৱা যায়। সঁচা সোণত খাট পৰিলে তেতিয়া খাটযুক্ত অলংকাৰ হৈ যায়। এতিয়া আত্মাৰ পৰা খাট আঁতৰিব কেনেকৈ? যোগ অগ্নি লাগে। তাৰ দ্বাৰা তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। আত্মাত ৰূপ, তাম, লৌ মিহলি হৈ গ'ল। এয়া হৈছে খাট। আত্মা হৈছে সঁচা সোণ। এতিয়া ভেজাল হৈ গ'ল। সেই খাট আঁতৰিব কেনেকৈ? এয়া হৈছে যোগ অগ্নি। জ্ঞান চিতাত বহি আছা। আগতে আছিলা কাম চিতাত। পিতাই জ্ঞান চিতাত বহুৱাইছে। জ্ঞান সাগৰ পিতাৰ বাহিৰে অন্য কোনেও জ্ঞান চিতাত বহুৱাব নোৱাৰে। মনুষ্যই ভক্তি মাৰ্গত কিমান পূজা কৰে, কিন্তু কাকোৱেই নাজানে। এতিয়া তোমালোকে সকলোকে জানি গ'লা। তোমালোক সকলোৱে যেতিয়া দেৱতা হোৱাগৈ, তেতিয়া পূজাৰ কথাই শেষ হৈ যায়। যেতিয়া ৰাৱণ ৰাজ্য আৰম্ভ হয়, তেতিয়া ভক্তি আৰম্ভ হয়। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, শাস্তিৰ পৰা মুক্ত হ'বৰ কাৰণে বিজয় মালাৰ মণি হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। আত্মিক পাণ্ডা হৈ সকলোকে শান্তিধাম ঘৰৰ যাত্ৰা কৰাব লাগে। ২ নম্বৰ, স্মৃতিৰ যাত্ৰা বঢ়াই বঢ়াই সকলো পাপৰ পৰা মুক্ত হৈ যাব লাগে। যোগ অগ্নিৰে আত্মাক সঁচা সোণ কৰি তুলিব লাগে। শতপ্ৰধান হ'ব লাগে। বৰদান, প্ৰতিটো মুহূৰ্তক অন্তিম মুহূৰ্ত বুলি বুজি সদা প্ৰস্তুত হৈ থাকোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা। প্ৰতিটো মুহূৰ্তক অন্তিম মুহূৰ্ত বুলি বুজি সদা প্ৰস্তুত হৈ থাকোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা। নিজৰ অন্তিম মুহূৰ্তৰ কোনো ভৰসা নাই। সেইবাবে প্ৰতিটো মুহূৰ্তক
অন্তিম মুহূৰ্ত বুলি বুজি সদায় প্ৰস্তুত হৈ থকা। সদা প্ৰস্তুত অৰ্থাৎ তীব্ৰ পুৰুষাৰ্থী। এনেকৈ নাভাবিবা যে এতিয়াতো বিনাশ হ'বলৈ কিছু সময় লাগিব, পাছত তৈয়াৰ হৈ যাম। নহয়, প্ৰতিটো মুহূৰ্তই অন্তিম মুহূৰ্ত, গতিকে সদায় নিৰ্মোহী, নিৰ্বিকল্প, নিস্বাৰ্থ, ব্যৰ্থও যাতে নাথাকে, তেতিয়া সদায় প্ৰস্তুত হোৱা বুলি কোৱা হ'ব। কিবা কাৰ্য কৰিবলৈ বাকী থাকিলে নিজৰ স্থিতি যাতে সদায় উপৰাম হৈ থাকে, যি হ'ব সেয়া ভাল হ'ব। শ্লোগান: নিজৰ হাতত আইন তুলি লোৱাটো ক্ৰোধৰ অংশ। নিজৰ হাতত আইন তুলি লোৱাটো ক্ৰোধৰ অংশ। ওম শান্তি। প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ'বৰ কাৰণে আজিৰ অব্যক্ত সংকেত: যদি সদায় এইটো স্মৃতিত থাকে যে শৰীৰৰ যিকোনো সময়তে বিনাশ হ'ব পাৰে, তেতিয়া বিনাশ কালত এইটো স্মৃতি থাকিলে স্বতঃ প্ৰীতিবুদ্ধিৰ হৈ যাবা। যেনেকৈ বিনাশ কাল আহিলে তেতিয়া অজ্ঞানীয়েও পিতাক স্মৰণ কৰাৰ প্ৰয়াস নিশ্চয় কৰে, কিন্তু পৰিচয় নোহোৱাৰ বাবে প্ৰীতি গঢ়ি নুঠে। যদি সদায় এইটো স্মৃতিত ৰখা যে এয়া অন্তিম মুহূৰ্ত, তেতিয়া এইটো স্মৃতিত থকা বাবে আন কোনো স্মৃতিলৈ নাহিব। ওম শান্তি।